Question number 14 তলৰ সংখ্যাবোৰ ৰোমান সংখ্যাত লিখা ৰোমান সংখ্যা তোমালোকে আগত লিখি আহিছা ৰোমান সংখ্যা কিছুমান প্ৰতীক ব্যৱহাৰ কৰা হয় এই সিম্বল বা প্ৰতীকটোৱে কিমান বুজায় এই সিম্বল বা প্ৰতীকটোৱে 1 বুজায় দুডাল থাকিলে 2 বুজাব তিনিডালে 3 বুজায় আৰু ভিটোৱে কিমান বুজায় ভিটোৱে 5 বুজায় ইয়াত কি দিয়া আছে চোৱা ভি আৰু বাওঁফালে আই বাওঁফালে যেতিয়া এডাল চিনে এই প্ৰতীকটোৱে কিমান বুজায় 1 বুজায় ভিয়ে কিমান বুজায় ভিয়ে 5 বুজায় আৰু বাওঁফালে সৰু সংখ্যাটো দিয়া আছে যে বাওঁফালে যদি সৰু সংখ্যাটো দিয়া থাকে তেতিয়াহ'লে বাওঁফালে 1 বিয়োগ হ'ব বিয়োগ হ'লে কিমান বুজালে 4 বাওঁফালে সৰু সিম্বল বা প্ৰতীকটো দিয়া থাকিলে তো বিয়োগ হ'ব 5ৰ পৰা 1 বিয়োগ হ'ল 4 যদি সেই সিম্বলটো সোঁফালে দিয়া থাকে তেতিয়াহ'লে ভি কিমান বুজায় ভি 5 বুজায় সোঁফালে এডাল দিয়া আছে সোঁফালে দিয়া থাকিলে যোগ কৰিবা যোগ কৰিলে কিমান হ'ব এইটোৱে 5 বুজাইছে সোঁফালে এডাল 5 একে 6 ই 6 বুজালে এইটো 5 6 7 দুডাল আছে তো 1 যোগ 1 5 একে 6 6 একে 7 7 বুজাব 5 6 7 8 8 বুজাব তাৰপিছত x এ কিমান বুজাইছে 10 বুজাইছে আৰু ইয়াত চোৱা x এ কিমান বুজাইছে x এ 10 বুজাইছে আৰু বাওঁফালে আছে সৰু সংখ্যা বুজোৱা সিম্বল বা প্ৰতীকটো বাওঁফালে আছে গতিকে এডাল দিয়া আছে অৰ্থাৎ 1 বুজায় 1 মাইনাস কৰিলে 10ৰ পৰা 1 মাইনাস 9 গতিকে ইয়াত 9 হ'ব আৰু তোমালোকে মনত ৰাখিবা x দুটা লিখিলে 10 যোগ 10 কিমান বুজাব 20 বুজাব 50 বুজাবলৈ কি প্ৰতীক ব্যৱহাৰ কৰা হয় মনত ৰাখিবা 50 বুজাবলৈ L প্ৰতীক ব্যৱহাৰ কৰা হয় 100 বুজাবলৈ কি প্ৰতীক ব্যৱহাৰ কৰা হয় C প্ৰতীক ব্যৱহাৰ কৰা হয় আকৌ 500 বুজাবলৈ D প্ৰতীকটো ব্যৱহাৰ কৰা হয় 1000 বুজাবলৈ M প্ৰতীকটো ব্যৱহাৰ কৰা হয় Question number 14 14ৰ এৰ আনসাৰ এফ কুৱেশ্যনটো আছে 225 225 সংখ্যাটোক ৰোমান সংখ্যাত লিখিব লাগে 200 প্ৰথমতে চাবা 200 100 কোনটো সিম্বলে বুজায় 100 চি এ 100 বুজায় গতিকে এটা চি লিখিলা 100 হ'ল আৰু এটা চি লিখিলা আৰু এটা 100 হ'ল 100 plus 100 200 হ'ল বাকি কি আছে 25 তে 25ৰ কাৰণে x এটা দিলা 10 হ'ল আকৌ এটা দিলা 10 10 10 20 হ'ল আৰু কিমান লাগে 5 লাগে v 5 100 100 200 10 10 20 5 25 225 225 Question number B to চোৱা B কি সংখ্যা দিয়া আছে 600 500 কোনটো প্ৰতীকে 500 বুজায় 500 বুজোৱা প্ৰতীকটো হৈছে D এ 500 বুজায় তো ইয়াত D লিখিবা D লিখিলে কিমান 500 বুজালে 100 বুজাবলৈ C ব্যৱহাৰ কৰা হয় গতিকে ইয়াৰ ৰোমান সংখ্যাটো হ'ব DC Question number C 906 ৰোমান সংখ্যাত লিখিব লাগে 900 1000ৰ পৰা 100 মাইনাস কৰিলে 900 হয় 1000 বুজাবলৈ কোনটো প্ৰতীক ব্যৱহাৰ কৰো m লিখিবা প্ৰথমতে m এটো হৈ গল 1000 1000ৰ পৰা তে কিমান বিয়োগ কৰিলে 900 হ'ব 100 বিয়োগ কৰিলে 900 হ'ব তো 100 কোনটোৱে প্ৰতীকে বুজায় c এ গতিকে c টো বাওঁফালে দিব লাগিব বিয়োগ কৰা দেখাবলৈ বিয়োগ কৰা বুজাবলৈ হলে বাওঁফালে দিব লাগিব
তো 1000ৰ পৰা 100 গ'ল 900 হ'ল বাকী থাকিলে 6 6ৰ কাৰণে ভি 5 বুজালে 1 দি দিলে 6 6 906 এয়াই হৈছে 906 ৰোমান সংখ্যাত প্ৰকাশ ডি নম্বৰ 598 598ক ৰোমান সংখ্যাত লিখা 500ক কোনটো প্ৰতীকেৰে বুজোৱা হয় তোমালোকে জানা ডি প্ৰতীকেৰে 500ক বুজোৱা হয় এতিয়া 98 500 হৈ গ'ল 98 বুজাব লাগে 98 বুজাব লাগে তাৰ কাৰণে 98 বুজাবলৈ 100 সিয়ে কিমান বুজায় 100 100ৰ পৰা 10 বিয়োগ কৰা 10 বিয়োগ কৰাৰ লগে লগে কিমান পালা 100ৰ পৰা 10 বিয়োগ কৰিলা 90 পালা 590 পোৱা হ'ল বাকি থাকিলে কিমান 8 8টো ইয়াত লগাই দিবা 5 6 7 8 এটি হ'ব ইয়াত আনসার কোয়েশ্চন নম্বৰ ই 2100 ৰোমান সংখ্যাত প্ৰকাশ কৰিব লাগে এম প্ৰতীকটোৱে 1000 বুজায় এম 1000 2000 আৰু 100ৰ কাৰণে সি এটা দিবা কোয়েশ্চন নম্বৰ এ 555 500 বুজাবলৈ ডি প্ৰতীক ব্যৱহাৰ কৰা হয় আৰু 500 হৈ গ'ল থাকিলে কিমান 55 50 বুজাবলৈ এল প্ৰতীকটো ব্যৱহাৰ কৰা হয় আৰু 5 বুজাবলৈ ভি ডি এল ভি কোয়েশ্চন নম্বৰ জি 99 100ৰ পৰা সিয়ে 100 বুজায় 100ৰ পৰা 10 বিয়োগ কৰিবা 100 বিয়োগ 10 90 পালা আৰু বাকি থাকিলে 9ৰ কাৰণে 10ৰ পৰা 1 বিয়োগ কৰিলা 9 টোৱে কি বুজায় 9 বুজায় কোয়েশ্চন নম্বৰ এইচ 1345 1000 কোনটো প্ৰতীক চিম্বলে বুজায় এম গতিকে এম লিখিবা 300 100 বুজাবলৈ সি প্ৰতীক ব্যৱহাৰ কৰা হয় 300 বুজাবলৈ সি 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 কিমান হৈ গ'ল এতিয়া এম সি 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 কিমান হ'ল 1000 100 অৰ্থাৎ 1300 থাকিলে 45ৰ কাৰণে এল এ বুজায় 50ৰ পৰা বাওঁফালে এক্সটো লিখিলে 10 বিয়োগ কৰিব লাগিব 50ৰ পৰা 10 গ'ল 40 বাকি থাকিলে এতিয়া 5 বুজাবলৈ ভি দিলে 5 বুজালে কোয়েশ্চন নম্বৰ 15 তলৰ ৰোমান সংখ্যাবোৰ হিন্দু আৰবীয় সংখ্যা পদ্ধতিত লিখা ৰোমান সংখ্যাত লিখা আছে ৰোমান সংখ্যাবিলাকক হিন্দু আৰবীয় পদ্ধতিত লিখিব লাগে ই কিমান বুজাব হিন্দু আৰবীয় সংখ্যা পদ্ধতিত সি এম ইয়াত সি ডাঙৰ নে এম ডাঙৰ এমটোৱে কিমান বুজায় এমটোৱে 1000 বুজায় 1000 সিটোৱে কিমান বুজায় 100 বুজায় তো 1000ৰ পৰা 100 গ'লে কিমান হয় এই দুটাই কিমান বুজাইছে 900 বুজাইছে তাৰপিছত চোৱা এক্স সি ইয়াত এক্সতকৈ সি ডাঙৰ হয় সিয়ে কিমান বুজায় 100 বুজায় 100ৰ পৰা 10 বিয়োগ হ'ব 100ৰ পৰা 10 বিয়োগ হ'লে 100ৰ পৰা 10 বিয়োগ হ'লে কিমান পাবা 90 পাবা প্লাছ আই ভি অৰ্থাৎ কিমান বুজাইছে 4 বুজাইছে 900 প্লাছ 90 প্লাছ 4 কিমান হ'ব এইটো হ'ব 994 হ'ব নেক্সট কুৱেশ্যনটো চোৱা চি এল এক্স এক্স চি এ কিমান বুজায় 100 বুজায় চি এ 100 বুজায় প্লাছ এল এ 50 বুজায় এক্স এ 10 প্লাছ 10
কিমান হ'ব 150 150 60 70 170 Question number C CDX DA তোমালোকে জানা DA কিমান বুজায় 500 বুজায় আৰু CA 100 বুজায় ডাঙৰটোৰ পৰা সৰুটো বিয়োগ হ'ব 500ৰ পৰা 500ৰ পৰা 100 মাইনাছ হ'লে কিমান পাব 400 x এ কিমান বুজায় 10 প্লাছ 10 ইয়াৰ আনসাৰ হ'ব 410 question DCX LIX ইয়াত D 500 CA 100 500 100 এই দুটা মিলি কিমান হ'ল 600 হ'ল XL X টো সৰু হয় L তকৈ গতিকে L ৰ পৰা X টো মাইনাছ হ'ব 50 ৰ পৰা 10 বিয়োগ হ'ব বিয়োগ হ'লে কিমান হ'ব 40 ইয়াতো ঠিক X তকৈ 1 টো সৰু হয় গতিকে বাওঁফালে আছে মাইনাছ কৰিব লাগিব 10 1 গ'লে 9 640 আৰু 9 যোগ হ'ব যোগ হ'লে 649 পাবা CCXXV 100 200 300 310 320 325 325 Next question F DCCC 500 600 700 800 এই গোটেইকেইটা লগ লাগি কিমান হ'ল 800 হ'ল 800 পালা তাৰপিছত 50 আৰু 10 10 10 50 60 70 80 এই গোটেইকেইটা মিলি কিমান পালা 80 পালা আৰু ইয়াত 8 880 যোগ 8 গোটেইকেইটা যোগ হ'লে 888 কিমান পালা 888 Question number 16 যোগফল ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰা A আৰু B দুটা প্ৰশ্ন দিয়া আছে ইয়াৰ যোগফল ভাৰতীয় পদ্ধতিত প্ৰকাশ কৰিব লাগে Question number A সংখ্যা কেইটা যোগ কৰিব দিছে এইটোৰ লগত এইটো সংখ্যা যোগ কৰিব লাগে আৰু তাৰ লগত এই সংখ্যাটো এই দুটা সংখ্যা যোগ কৰিলে এই সংখ্যাটো পোৱা গ'ল ইয়াৰ লগত এই সংখ্যাটো যোগ কৰা এই সংখ্যাটো পোৱা গ'ল একক দশক শতক হাজাৰ হাজাৰ অংকটো সোঁফালে কমা 10,000 লাখ লাখত কমা লাখ 10 লাখ কোটি কোটিত কমা ভাৰতীয় পদ্ধতিত হাজাৰত কমা লাখত কমা আৰু কোটিত কমা 1 কোটি 15 লাখ 15,207 Question number B এই দুটা সংখ্যা যোগ কৰি প্ৰথমতে লিখিবা তাৰপাছত এই দুটা সংখ্যা যোগ কৰি লিখিবা আৰু ভাৰতীয় পদ্ধতি মতে কমা দিবা একক দশক শতক হাজাৰ হাজাৰ ঘৰৰ অংকটোৰ সোঁফালে কমা 10,000 লাখ লাখ ঘৰৰ অংকটোৰ সোঁফালে কমা 10 লাখ কোটি কোটিৰ সোঁফালে কমা হাজাৰত কমা লাখত কমা কোটিত কমা 1 কোটি 21 লাখ 1,595 Question number 17A answer 6250 into 625 পূৰণ কৰিলে পূৰণফল যি পাবা সেই পূৰণফলক ভাৰতীয় ইণ্ডিয়ান চিষ্টেম অফ নিউমেৰেশ্যন অনুসৰি কমা দিব লাগিব একক দশক শতক হাজাৰ হাজাৰ ঘৰৰ অংকৰ সোঁফালে কমা হাজাৰ 10,000 লাখ লাখৰ ঘৰত কমা বিৰ আনসাৰ এই দুটা সংখ্যা পূৰণ কৰি যিটো সংখ্যা পাবা তাত ইণ্ডিয়ান চিষ্টেম অফ নিউমেৰেশ্যন অনুসৰি কমা দিবা 1000ত কমা লাখত কমা Question number 18 মোটামুটি যোগ কৰা B 439 439ৰ নিকটতম শতকৰ আসন্ন মান 400 লোৱা হৈছে 334 শতক
334ৰ নিকটতম শতকৰ আসন্ন মান 300 লোৱা হৈছে। এই সংখ্যাটো হৈছে 4317। এই সংখ্যাটোৰ 3 শতকৰ স্থানত আছে। এই সংখ্যাটোৰ নিকটতম শতকৰ আসন্ন মান হ'ব 4300। গোটেই সংখ্যা তিনিটাৰ আসন্ন মান কেইটাৰ যোগ কৰিলে হ'ব 5000। কুৱেশ্যন নম্বৰ চি, এই সংখ্যা দুটাৰ আসন্ন মান অৰ্থাৎ মোটামুটি যোগ কৰিলে কিমান পাবা? ইয়াত কি কৰা হৈছে চোৱা, একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 72 লাখ। এই সংখ্যাটোৰ নিকটতম লাখৰ আসন্ন মান হ'ব 72 লাখ। ঠিক একেধৰণে এই সংখ্যাটোকো নিকটতম লাখৰ আসন্ন মান হ'ব 11 লাখ। এই সংখ্যা দুটা যোগ কৰিল। এই সংখ্যা দুটা যোগ কৰাত কিমান পোৱা গৈছে? 83। কুৱেশ্যন নম্বৰ 19, মোটামুটি বিয়োগ কৰা। এ, বি, চি তিনিটা প্ৰশ্ন দিয়া আছে। এই প্ৰশ্নকেইটা ইয়াত তুলি লোৱা হৈছে। 19ৰ এৰ আনসাৰ 798 minus 232। 798 শতক, নিকটতম শতকৰ আসন্ন মান হ'ব 800। 232ৰ নিকটতম শতকৰ আসন্ন মান 200, বিয়োগ কৰিলে 600 পাবা। কুৱেশ্যন নম্বৰ 20, মোটামুটি পূৰণ কৰা। তিনিটা প্ৰশ্ন দিয়া আছে। প্ৰশ্নকেইটাৰ উত্তৰ এনেধৰণৰ হ'ব। 20 এৰ প্ৰশ্ন 38 into 9। 38ৰ নিকটতম দশকৰ আসন্ন মান হ'ব 40 আৰু 9ৰ 10। সংখ্যা দুটা পূৰণ কৰিলে 400। বি নম্বৰ 42 into 67। 42ৰ নিকটতম দশকৰ আসন্ন মান 40, 67ৰ 70। সংখ্যা দুটা যোগ কৰিলে 2800 পাবা। কুৱেশ্যন নম্বৰ চি, 215 into 58। 215ৰ নিকটতম শতকৰ আসন্ন মান হ'ব 200 আৰু 58ৰ নিকটতম দশকৰ আসন্ন মান হ'ব 60। সংখ্যা দুটা যোগ কৰিলে 12000